Hello friends, welcome to my YouTube channel. আজি আমি ক্লাস 9 or chapter 13 অনুশীলনী 13.1 or question number 6 টো সমাধান কৰিম। সো question number 6 ত কি কৈছে? ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীণ হাউস, হেউজ গৃহ অৰ্থাৎ কাছেৰে নিৰ্মিত সৰু গছ ৰুব পৰা ঘৰ। মানে ঘৰৰ ভিতৰত ৰাখিব পৰা এনেকৈ এটা গ্ৰীণ হাউস আছে যেটো কাছেৰে নিৰ্মিত, অৰ্থাৎ আমি কি ক'ব পাৰো সৰু গছ ৰুব পৰা ঘৰ। সো তাৰ পিছত কি কৈছে? तार तलिरे होइते टेपर द्वारा संयुक्त काचर पातेरे तैयारी। এই গ্ৰীণ হাউসটোৰ তলিটো কাচৰ পাতেৰে সংযুক্ত, অৰ্থাৎ আমি তলিটো বন্ধ বুলি ক'ব পাৰি। চোৱা তাৰ পিছত কি কৈছে? ইয়াৰ দিক প্ৰস্থ আৰু উচ্চতা ক্ৰমে 30 সেন্টিমিটাৰ, 25 সেন্টিমিটাৰ আৰু 25 সেন্টিমিটাৰ। ধৰা এইটো এটা গ্ৰীণ হাউস, এই গ্ৰীণ হাউসটোৰ গিভেন মানে দিয়া আছে কি কি? দিক দিয়া আছে 30 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 25 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 25 সেন্টিমিটাৰ। পিছত চোৱা কুৱেশ্যনটোত কি উলিয়াব দিছে? ইয়াত ব্যৱহৃত কাচৰ পাতৰ মুঠ কালি কিমান? এই গ্ৰীণ হাউসটোত ব্যৱহাৰ হোৱা কাচৰ পাতৰ মুঠ কালি উলিয়াব দিছে। এতিয়া চোৱা কাচৰ পাতৰ মুঠ কালি, যেহেতু এই গ্ৰীণ হাউসটোৰ তলিটো বন্ধ বুলি কৈছে, গতিকে টোটেল পৃষ্ঠ 6টা আহিব, 6টা পৃষ্ঠই আহিব। আৰু এইটো এটা কি আয়তীয় গণকাকৃতিৰ গ্ৰীণ হাউস, যেহেতু আয়তীয় গণকাকৃতিৰ গ্ৰীণ হাউস আৰু পৃষ্ঠ আহিব টোটেল 6টা, গতিকে আমাৰ গ্ৰীণ হাউসটোত মুঠ কাচৰ পাতৰ কালি উলিয়াবলৈ হলে আয়তীয় গণকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ লগাব লাগিব। এতিয়া চোৱা আমি গিভেনখিনি আগত লিখি লম। গিভেন এল দিয়া আছে 30 সেন্টিমিটাৰ, বি দিয়া আছে 25 সেন্টিমিটাৰ আৰু এইচ দিয়া আছে 25 সেন্টিমিটাৰ। তে এক নম্বৰটো আমি কৰিম। কি কৈছে? কাচৰ পাতৰ মুঠ কালি, কাচৰ পাতৰ মুঠ কালি আমি আয়তীয় গণকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো লগাম। মানে আয়তীয় গণকৰ মুঠ পৃষ্ঠকালিয়েই হ'ব, এইটো আয়তীয়, এইটো ধৰা গ্ৰীণ হাউস, গতিকে 6টা পৃষ্ঠই আহিব। এইটো এটা আয়তীয় গণকাকৃতিৰ, গতিকে আয়তীয় গণকৰ মুঠ পৃষ্ঠকালিয়েই হ'ব ইয়াত কাচৰ পাতৰ মুঠ কালি। গতিকে পৃষ্ঠকালিৰ সূত্ৰটো কি? 2 * LB + BH + HL। এতিয়া মানখিনি বহাই দিয়া। চোৱা এলৰ মান কিমান? 30 into বিৰ মান 25 plus বিৰ মান 25 into এইচৰ মান 25 প্লাস আছে প্লাস দিয়া এইচৰ মান 25 into এলৰ মান 30। এতিয়া চোৱা ব্ৰেকেট আছে, মানে ব্ৰেকেটৰখিনি আগত কৰিব লাগে। চোৱা ইয়াত পূৰণ আছে আৰু ইয়াত যোগ আছে। মনত ৰাখিবা পূৰণ আৰু যোগ একেলগত থাকিলে আগতে আমাৰ পূৰণ কৰিব লাগিব। এতিয়া চোৱা 2 into 30 into 25 কিমান হ'ব? 750 plus 25 into 25 625 plus 25 into 30 750। সো এইটা যোগ কৰা, যোগ কৰিলে কিমান হ'ব? 750 750 1500 আৰু 625 2125 হ'ব, 2125। গতিকে এইটা পূৰণ কৰি দিয়া। 2 × 5 = 10, 2 × 2 = 4, 1 = 5, 2 × 1 = 2, 2 × 2 = 4। গতিকে এককটো কি আছে? এককটো সেন্টিমিটাৰ, সেন্টিমিটাৰ। এতিয়া চোৱা কালি উলিয়াব দিছে, যেতিয়া তুমি কালি উলিয়াবা সদায় এককটোৰ স্কয়াৰ হ'ব। মিটাৰ হলে মিটাৰ স্কয়াৰ, সেন্টিমিটাৰ হলে সেন্টিমিটাৰ স্কয়াৰ, মিলিমিটাৰ হলে মিলিমিটাৰ স্কয়াৰ। গতিকে আমি 1 নম্বৰটো কৰিলো, এইখিনি নোট কৰি লোৱা। এতিয়া চোৱা 2 নম্বৰটোত কি কৈছে? 2 নম্বৰটোত কৈছে ইয়াৰ মুঠ 12টা দাঁতিত লগোৱা টেপৰ দিক কিমান? চোৱা এই গ্ৰীণ হাউসটোৰ দাঁতি কেইটা টেপৰ দ্বাৰা সংযুক্ত কৰিছে? এই 12টা দাঁতি আছে, এনেকুৱা 12টা দাঁতি আছে। এই দাঁতিত ব্যৱহাৰ হোৱা টেপৰ দিক কিমান? কিমানখিনি দৈৰ্ঘ্য লাগিছে? কিমানখিনি দৈৰ্ঘ্যৰ টেপ লাগিছে? চোৱা কিমানখিনি দৈৰ্ঘ্যৰ টেপ লাগিছে সেইখিনি উলিয়াবলৈ হলে আমাৰ চোৱা দিক কেইটা আছে? এনেকুৱা দিক কেইটা আছে? 1টা 2টা, সেইফালে 2টা, 4টা, মানে 4টা দিক আছে, 4টা এল, এইকেইটা প্লাস কৰিব লাগিব। আকৌ 4টা প্ৰস্থ আছে, 1টা 2টা, এইফালে 2টা, 4টা প্ৰস্থ মানে 4টা বি। আকৌ কি 4টা উচ্চতা আছে, 1টা 2টা, এইফালে 2টা, 4টা, 4টা উচ্চতা। গতিকে এই 4টা দিক, 4টা প্ৰস্থ আৰু 4টা উচ্চতা দৈৰ্ঘ্যখিনি যোগ কৰিলে যিমান হ'ব সিমানখিনিয়ে মুঠ টেপৰ দৈৰ্ঘ্য হ'ব, সিমানখিনিয়ে মুঠ টেপৰ প্ৰয়োজন হৈছে। মানে মুঠ 12টা দাঁতিত লগোৱা টেপৰ দিক এইখিনিয়ে হ'ব। 4টা দিক, 4টা প্ৰস্থ, 4টা উচ্চতা আমাৰ প্লাস কৰিব লাগিব। সো 4L + 4B + 4H। এতিয়া চোৱা ইয়াৰ পৰা কমন কি আহিব? চোৱা
4 কমন আহিব 4 কমন আহিলে ইয়াত থাকিব L ইয়াত থাকিব B আৰু ইয়াত থাকিব H তে সো 4 ইনটু L ৰ মান 30 প্লাস B ৰ মান 25 প্লাস H ৰ মান 25 কিমান হ'ব এটো প্লাস কৰি 30 কিমান হ'ব 80 গতিকে 4 8 গুণ 32 320 সেন্টিমিটার এটো দৈৰ্ঘ্য কৈছে অনলি হে কাৰণে স্কয়াৰ নহব মনত ৰাখিবা কালি কলেহে স্কয়াৰ হ'ব গতিকে অংক ফিনিশ থ্যাংক ইউ